গুড মৰ্নিং টু অল। আৰু আজি ৰাতিপুৱাই আমি সাজিকাচি ওলাই আহিছোঁ। অফিচৰ পৰা আমি যাম কামাখ্যা মন্দিৰলৈ। আৰু সকলোৱে জানে যে অম্বুবাচী মেলা হৈ আছে, গতিকে অম্বুবাচী মেলাৰ সকলো কাভাৰেজ, ডে লং কাভাৰেজ কৰিবলৈ আজি আমি ওলাইছোঁ। আৰু মোৰ লগত এয়া আছে নীলোৎপল যাব, আৰু এইফালে নবই আমাক লৈ যাব, চালক। আৰু নবৰহে আজি আৰু নবই আমাক কলৈ লৈ যায়, কেনেকৈ লৈ যায়, এতিয়া কামাখ্যা মন্দিৰৰ ওপৰলৈ নিয়ে নে সেইখিনিতে ৰাখে, এতিয়া নবৰহে ক্ৰেডিট আৰু গোটেইখিনি। গতিকে আমি এয়া ওলাইছোঁ। মায়ে আমাক আজি মাতিছে, মা কা বোলাবা আৰে। আৰু সকলোৱে বিশ্বাস কৰে যে মায়ে টানিলেহে, মাৰ শক্তিয়ে আকৰ্ষণ কৰিলেহে আচলতে তালৈ যাব পাৰে, লোকবিশ্বাস আছে। গতিকে ভাবিছোঁ আজি মায়ে আমাক এনেদৰে লৈ গৈছে। গতিকে আমিও আজি দেখুৱাম মোৰ চেনেলত, প্ৰাগ নিউজত, আৰু আপোনালোকেও চাব। এয়া আমি ওলাইছোঁ, ঘড়ীত 6:45 উলুবাৰীৰ পৰা। এতিয়া আমি কামাখ্যালৈ যাম। এয়া আমি পাণ্ডুঘাটত আছোঁ, আৰু পাণ্ডুঘাটৰ পৰা কামাখ্যালৈ আমি গৈ আছোঁ। কামাখ্যা ধামলৈ যিটো অম্বুবাচী মেলা হৈ আছে, আৰু ইয়াৰ পৰা প্ৰাইভেট গাড়ী ভেহিকেল যাবলৈ নিদিয়ে, গতিকে আমি ফেৰী কাৰত গৈ আছোঁ এয়া। আৰু তেওঁলোকে কিছু নিৰ্দিষ্ট নিয়ম বান্ধিও দিছে, কেনেকৈ যাব লাগিব, কি কৰিব লাগিব। গতিকে আমি যদিও সংবাদ মাধ্যমৰ পৰা আহিছোঁ, তথাপিও কিন্তু ফেৰী কাৰ ব্যৱস্থা কৰা হৈছে। গতিকে খুব শৃংখলাবদ্ধ, সৰ্বাংগ সুন্দৰভাৱে তেওঁলোকে এই যিসমূহ ব্যৱস্থাসমূহ কৰিছে, খুব বেছি ভাল লাগিছে। আহকচোন আমি কামাখ্যা ধামত উপস্থিত হওঁগৈ। আৰু আমি এতিয়া পেডেল যাব লাগিব ন, কিমান দূৰ বা যাব লাগে। আমাক ফেৰী কাৰে নমাই দিয়াৰ পিছত আমি এতিয়া খোজকাঢ়ি যাব লাগিব কামাখ্যালৈ। একো নাই, মায়ে টানিছে যেতিয়া, মাৰ কাৰণে সকলো কষ্ট লাঘৱ হৈ গৈছে, সকলো কষ্ট নাইকিয়া হৈ গৈছে। গৈ আছোঁ। আৰু এনেদৰে ভক্তসকলেও খোজকাঢ়ি মাক দৰ্শনৰ বাবে গৈছে। ये काय बटानी दो रे एक सीढ़ी दी আমি এতিয়া গৈ আছোঁ। খাবলৈ আৰু তেওঁলোকৰ ইমান ধুনীয়া আৰু আমাক বিস্কুট দিব খাবলৈ, নাজানো দিয়ে নে নিদিয়ে, খালি উলিয়াইছে খাম। শোভা না আমি একেলগে আজি ৰিপৰ্টিং কৰিম। আমাৰ
পুৰা কিবা কৰি এইবিলাক উঠাইছা নেকি ব্লগ মিনি ব্লগ এটা কেমন লাগিছে ভাল লাগিছে আজি দ্বিতীয়টো দিন যথেষ্ট লোকৰ সমাগম হৈছে আৰু আমিও আহি স্থানত আহি উপস্থিত যথেষ্ট গৰম আমি এচি ৰুমত আছো আমি কিন্তু দেখাম আমি বিলাসাৰ চুলিখিনি বোলে বেয়া হৈ আছে বহুত বহুত শান্তি অনুভৱ কৰোঁ প্ৰত্যেকবাৰে অহা হয় আৰু এইটো আচলতে এটা গল্ডেন চান্স বা সুযোগ কাৰণ আমি ডিউটিৰ মাজতে আহিবলৈ পাওঁ পৰিক্ৰমা হয় সেৱা কৰিব পাৰোঁ গতিকে এইটো খুব ভাল পাওঁ যেতিয়াই ডিউটি নহওক কিয় আমি আহিবলৈ যে সুযোগটো যে পাওঁ ডাঙৰ কথা চবতকৈ গতিকে মোৰ ভাল লাগে প্ৰত্যেকবাৰে পাওঁ এবাৰো পাইছোঁ আৰু দ্বিতীয়টো দিন আজি অৱশ্যে মই আজি অম্বুবাচী আৰম্ভ হোৱাৰ পৰা ছেকেণ্ড আজি ফাৰ্ষ্ট আহিছোঁ দ্বিতীয়টো দিন আজি ফাৰ্ষ্ট আহিছোঁ বোৱাৰী হ'ল প্ৰথমবাৰৰ কাৰণে যোৱাবাৰ মাক কিমান বিচাৰিছোঁ যে ভালকে বিয়াখন হৈ যায় এবাৰ বিয়া হৈ গ'ল আৰু ভাল ভাল কথা আশীৰ্বাদ দিছে দিব মায়ে আমাৰ সুখানা বহি আছে আমাৰ কুইন কি ক'ব অম্বুবাচী মহাযুগৰ সময়ত যথেষ্ট ভিৰ হয় কাৰণ লাখ লাখ ভক্ত ইয়াত আহে আমি প্ৰতি বছৰে আহোঁ প্ৰতি বছৰে দেখোঁ যোৱাবাৰতকৈ এইবাৰ আৰু ভিৰ কিন্তু গৰম আছে ইমান দূৰ খোজকাঢ়ি আহে মানুহ খালী ভৰি আহে তথাপিও কিন্তু আৰু ভাগৰ নালাগে কাৰণ এয়াই হৈছে মাৰ শক্তি যাৰ বাবে নেকি কামাখ্যা ধামত বাটকুৰি বাই খোজকাঢ়ি হ'লেও গৰম ভাগৰ নেওচি হ'লেও ইয়াত দৰ্শনাৰ্থী ভক্তসকল আহি উপস্থিত হয় মই কি ক'ম আৰু ভালেই লাগিছে আৰু খুব বেছি ভাল লাগিছে আৰু চবতকৈ ভাল লাগে যে আমি একেলগ হওঁ আমাৰ যিখিনি মিডিয়া পাৰ্চন যিখিনি আহে ইয়ালৈ আৰু খুব বেছি ভাল লাগে আৰু মাৰ শক্তিৰ কথাটো ক'বই নালাগে গতিকে এয়া আমাৰ গোটেই ষ্টাফখিনি আছে এইটো এটা মিডিয়া চেণ্টাৰেই হয় তেওঁলোকে আমাৰ কাৰণে ব্যৱস্থা কৰি দিছে আৰু লাখ লাখ ভক্ত আহিছে আমি আপোনালোকক আমাৰ যিবিলাক ব্যক্তিগত টিভি চেনেল সেইবিলাকৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে মোৰ ব্লগটোতো আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ কামাখ্যাৰ পৰিৱেশ আৰু মই আছোঁ দেই কেমেৰা মা কামাখ্যা ধামৰ কথা সকলোৱে জানে আৰু আমি প্ৰতিদিনাই অনুষ্ঠান যোগেই হওক বা বাতৰি যোগেই হওক আপোনালোকক জনাই আহিছোঁ কিন্তু এই যি তিনিটা দিন দেৱী মা যিহেতু ঋতুৱতী হয় বুলি বিশ্বাস কৰা হয় এয়া বিভিন্ন কিতাপ পত্ৰত আমি পাওঁ কিন্তু এটা কথা যে কেৱল যে মন্দিৰ প্ৰাংগণতে এই দিনকেইটাত আহিলে পূজা অৰ্চনা কৰিলে দেৱী সন্তুষ্ট হয় তেনে নহয় সমগ্ৰ নীলাচল পাহাৰখনেই পবিত্ৰ হৈ পৰে এই তিনিটা দিনত যি তিনিটা দিনত ৰজস্বলা অৱস্থাত থাকে দেৱী মা গতিকে নীলাচলৰ যিকোনো প্ৰান্ততে আপোনালোকে আহি পূজা অৰ্চনা কৰিব পাৰে নীলাচলৰ পবিত্ৰ ভূমিত যেতিয়া আপুনি এবাৰ ভৰি দিব তেতিয়াই আপোনাৰ মনটো বা আপোনাৰ যিখিনি মনৰ কামনা আছে সেইখিনি পূৰণ হয় বুলি বিশ্বাস কৰা হয় তাৰ মাজতে এটা কথা কাৰণ এইবাৰ যথেষ্ট নীতি নিয়ম সলনি কৰা হৈছে যদি এতিয়া আপোনালোকে এইখিনি মুহূৰ্তত চাই আছে তেতিয়াহ'লেতো কাইলৈ বা পৰহি হয়তো আপোনালোকে এই অহা সময়খিনিত সুন্দৰকৈ পৰিপাটিকৈ আহক আহি ইয়াত আপোনালোকে নিজৰ মনৰ যি কামনা বাসনা আছে সেয়া দেৱীৰ ওচৰত আপোনালোকে কওক সেয়া আপোনালোকৰ সিদ্ধি লাভ কৰিব বা সেয়া পূৰণ হ'ব বুলি বিশ্বাস কৰা হয় গতিকে সেয়া আপোনালোকে কৰক আৰু আমি আমাৰ ফালৰ পৰা আমি দেখুৱাই গৈ আছোঁ প্ৰতিদিনাই গতিকে আপোনালোকে চাই থাকক আৰু আমাৰ পল্লৱীবাৰ যিটো ব্লগ সেইটো চাই লওক ভাল লাগিব চবৰে চিন্তা করে লাভ আছে
Moaz Levy. প্রবেশপত্রের কাছে জুতো স্যান্ডেল খুলে রাখলে পরে তা সংগ্রহ করা অসম্ভব হয়ে উঠবে। মন্দির जय माँ कामाख्या चलते हैं।